তো এখিতে আমি ইউনাইটেড নেশনৰ বিষয়ে পঢ়িম নিউজটো লগত ৰিলেটেড ইউনাইটেড নেশন অসমীয়াত কি বুলি কোৱা হয় ৰাষ্ট্ৰসংঘ ৰাষ্ট্ৰসংঘ কেতিয়া জন্ম হৈছিল 1945 চনৰ 24 অক্টোবৰত জন্ম হৈছিল ইয়াৰ কাম হ'ল ৰাষ্ট্ৰসমূহৰ মাজত ইউনিটিটো বৰ্তাই ৰখা ৰাষ্ট্ৰসংঘৰ এটা পাৰ্ট হ'ল UNGA ইউনাইটেড নেশন জেনাৰেল এছেম্বলি সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা তাত ৰিসেন্টলি কি হ'ল ইউক্ৰেইন আৰু ৰাছিয়াৰ ওৱাৰ চলি আছিল সকলোৱে জানে তাত কি হ'ল যে ৰিজলিউচন অন কন্ডেমনিং ৰাছিয়াছ এগ্ৰেছন এগেইনষ্ট ইউক্ৰেইন এণ্ড কলিং ফৰ দ্য উইথড্ৰল অফ ৰাছিয়ান ফৰ্চেছ ফ্ৰম ইউক্ৰেইন ৰিজলিউচনত কি ক'লে যে ইমিডিয়েট উইথড্ৰল অফ ৰাছিয়ান মিলিটাৰী ৰেসপেক্ট ফৰ ইউক্ৰেইন সভাৰেনিটি আৰু সিচেছন অফ এটেক ইন সিভিলিয়ান মানে কি ইউক্ৰেইনত ৰাছিয়াই যিবিলাক সৈন্য সামন্ত ৰাখিছে ৰাছিয়াৰ ইউক্ৰেইনৰ মানুহৰ ওপৰত আক্ৰমণ কৰিছে এইখিনি যাতে বন্ধ হওক ইউক্ৰেইনৰ যেটো সাৰ্বভৌমত্ব আছে হেতু যাতে আকৌ এবাৰ ঘূৰি আহক আৰু ৰাছিয়াই নিজৰ মিলিটাৰী বিলাক লৈ আহক ঘূৰাই মানে আলটিমেটলি কি ৰাছিয়াৰ এগেইনষ্টত এটো গৈছে ৰাছিয়াই যাতে যুদ্ধখন আঁতৰাই দিয়ক মানে তো ৰাছিয়াৰ এগেইনষ্টত গল এটো কোনে পাস কৰিলে ইউনাইটেড নেশন জেনাৰেল এছেম্বলি পাস কৰি যোৱাৰ লগে লগে একো হৈ নাযায় ঠিক আছে ইয়াত একো কাম নহয় জাস্ট কিয় কাৰণ ইয়াত পাস হলেও লাষ্টত এপ্লিকেবল নহয়গে তো ইয়াত সবে ভোট দিব 193 মেম্বাৰ কান্ট্ৰি আছে ৰাষ্ট্ৰসংঘত 193 193 জন প্ৰত্যেকখন ৰাষ্ট্ৰই ভোট দিব ঠিক আছে তাৰে 93 এ ফেভাৰত ভোট কৰিলে হ'ব লাগে বুলি কে মোস্ট ইম্পৰ্টেন্টলি ইন্ডিয়া আৰু চাইনা দুইজনে ভোটৰ পৰা আঁতৰি থাকিলে সেকেন্ড কথা 18 কান্ট্ৰিজ ইনক্লুডিং দ্য US voted against it তেকিটা আমি চাবা দুটামান কথা ভাৰতে সদায় ডিপ্লোমেটিক ভিউ লয় মানে ৰাছিয়াৰ ফালেও যোৱা নাই ইউক্ৰেইনৰ ফালেও যোৱা নাই ভোটেই নিদিলে তো মানে নিউট্ৰেল হৈ আছে ভাৰত আৰু চাইনা নিউট্ৰেল হৈ আছে যাতে আমি কাৰো লগত শত্ৰু নহয় আমি সবৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিকে থাকিব বিচাৰো হেতুৱে ভাৰতৰ মানে আল্টিমেট আৰু এটা বস্তু যেতিয়াৰ পৰা ট্ৰাম্প আহিছে ৰাছিয়াত যেতিয়াৰ পৰা ডোনাল্ড ট্ৰাম্প ইউএছত যেতিয়াৰ পৰা ডোনাল্ড ট্ৰাম্প আহিছে তেতিয়া হিহঁতে মানে ইউএছএ ভোটবিলাক ৰাছিয়াৰ ফেভাৰ দি আছে এতিয়া ভোটেড এগেইনষ্ট ইট মানে এটা সিদ্ধান্ত ৰাছিয়াৰ বিৰোধিতা কৰি লোৱা হৈছে আৰু ইউএছএ হেতু বিৰোধ কৰি দিছে তাৰ মানে ৰাছিয়া সমৰ্থন জনাই আছে এখিনি এটো মনত ৰাখিবা এখিনতে নিউজটো খতম হ'ল কিন্তু আমি জানিবলগীয়া বস্তু এতিয়া পৰা আৰম্ভ হ'ব ৰাষ্ট্ৰসংঘ মাকো ক'লো ৰাষ্ট্ৰসংঘ জন্ম কেতিয়া হৈছিল অক্টোবৰ 24 1945 আৰু হেতু কাৰণে এই দিৱসটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ইউনাইটেড নেশনছ ডে হিচাপে পালন কৰা হয় 24 অক্টোবৰ মনত ৰাখিব আৰু ইউনাইটেড নেশনৰ মেম্বাৰ কান্ট্ৰি 193 আছে আৰু বৰ্তমান সচিব প্ৰধান কোন হয় এন্টোনিও গুটেৰেছ ঠিক আছে মুখস্থ কৰি ৰাখিব আৰু এই ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে জেনাৰেল এছেম্বলি সিকিউৰিটি কাউন্সিল ইকোনমিক এণ্ড সোশ্যাল কাউন্সিল ট্ৰাষ্টিশ্বিপ এটো ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস আৰু UN সেক্ৰেটাৰিয়েট 6 একেটা এটাটাকে যদি চাও মেইন অংগ কোনটো হয় জেনাৰেল এছেম্বলি মানে সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ ইয়াতো 193 মেম্বাৰ কান্ট্ৰি আছে তাৰপিছত আছে সিকিউৰিটি কাউন্সিল ঠিক আছে নিৰাপত্তা পৰিষদ ইয়াৰ মেইন কাম কি ইন্টাৰনেশ্যনেল পিস এণ্ড সিকিউৰিটি বৰ্তাই ৰাখা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৰ্তাই ৰাখা মোস্ট ইম্পৰ্টেন্টলি সিকিউৰিটি কাউন্সিলত 15টা মেম্বাৰ থাকে তাৰ ভিতৰত পাৰ্মানেন্ট মেম্বাৰ 5খন আছে পাৰ্মানেন্ট আৰু 10খন আছে টেম্পৰাৰী নন পাৰ্মানেন্ট 10খন ইলেক্টেড হৈ থাকে আপোনালোকৰ কাম হ'ব 15খন তো মনত ৰাখিব 5-10 মনত ৰাখিব আৰু 5খন কোন কোন হয় চাইনা ফ্ৰান্স ৰাছিয়া আৰু UK আৰু US 5খন কান্ট্ৰি মুখস্থ ৰাখিব আকৌ কৈছো চীন ফ্ৰান্স ৰাছিয়া গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা বাকি নন পাৰ্মানেন্ট মেম্বাৰ বিলাক 2 বছৰ মূৰে মূৰে চেঞ্জ হৈ থাকে নেক্সট আছে ইকোনমিক এণ্ড সোশ্যাল কাউন্সিল ইয়াৰ 54 জন মেম্বাৰ 54খন ৰাষ্ট্ৰ মেম্বাৰ আছে elected by the General Assembly for 3-year terms. Important হয় যোনটো আন্তৰ্জাতিক ন্যায়ালয় ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস ৰাষ্ট্ৰসংঘৰ অংগ ইয়াৰ কাম হ'ল ভাৰতত কিবা কেছ হ'ল সুপ্ৰিম কোৰ্টে চাব কিন্তু দেশসমূহৰ মাজত যেতিয়া কেছ হয় কোনে চাই ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস জুডিশিয়েল অৰ্গান অফ দা ইউনাইটেড নেশ্যন এখিনি আছিল আমাৰ ৰাষ্ট্ৰসংঘৰ বিষয়ে